আমাৰ ঘৰৰ পৰা তিনিআলিলৈকে 0.5 কিলোমিটাৰমান হ'ব। যিহেতু দেওবাৰ সেইকাৰণে গাড়ী মটৰ অকণমান কম। গৰম উঠি আহিছে আমাৰ, আৰু আহিয়ে দোকানত সোমাই প্ৰথম আমি দুইটা ঠাণ্ডা এটা খালোঁ, আৰু ঠাণ্ডা খাই হ'ল। তাৰপিছত আকৌ আমি তিনিআলিলৈ ওলালোঁ। ঠাণ্ডা খাবৰ কাৰণে আমি তিনিআলিৰ পৰা অকণমান আগলৈ গৈছিলোঁগৈ। হ'লে তিনিআলিৰ অলপ মানুহৰ ভিৰটো বেছি কাৰণে আগত গৈ দুইটাই ঠাণ্ডা এটা খাই আহিলোঁ, আৰু খাই এতিয়া আকৌ তিনিআলিলৈ আহি মাংস ল'বলৈ লৈছোঁ। আৰু মাংস, বিলাহী, তাৰপিছত ঠাণ্ডা এটা লৈ আকৌ ঘৰলৈ আহিলোঁ। মাংসখিনি বনাবলৈ সাজু কৰি লৈছোঁ। প্ৰথম পিঁয়াজখিনি দিলোঁ। মাংসখিনি বনাই হ'ল, আৰু খাবলৈও ভালেই হৈছিলে। খালি মই বনালে মাংসৰ কালাৰটোহে বৰ এটা ভালকৈ নুঠে।